নমস্কাৰ এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ বাতৰি লৈ ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস। এজাক বৰষুণ আহিলেই ঘিলামৰা তিনিআলিৰ ধেমাজি সংযোগী পথটো হৈ পৰে জলমগ্ন। ফলত বিভিন্ন অসুবিধাৰ সন্মুখীন হয় ছাত্ৰ ছাত্ৰী, ৰোগী তথা পথচাৰীসকল। নিউজ আৰেক ৰিপৰ্ট। এজাক বৰষুণ আহিলেই ঘিলামৰা তিনিআলিৰ ধেমাজি সংযোগী পথটো হৈ পৰে জলমগ্ন। ফলত ভীষণ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় ছাত্ৰ ছাত্ৰী, ৰোগী তথা পথচাৰীসকল। এইটো আমাৰ কথা হৈছে কি, ভাৰতবৰ্ষখন ডিজিটেল হিচাপে তেওঁলোকে গঢ়িত কৰিবলৈ বিচাৰিছে। তাৰ উদাহৰণবিলাক আপোনালোকক দেখাব বিচাৰিছোঁ। মানে ভাৰতবৰ্ষৰ এখন অংগৰাজ্য অসম, এই অসমখনৰে মানে ভাৰতৰ ভিতৰৰ এখন ৰাজ্য। এই ৰাজ্যখনৰ যেতিয়া প্ৰথম জাক বৰষুণত 24 চনৰ প্ৰথম জাক বৰষুণতেই আজি আঠমৰীয়া পানী ঘিলামৰা তিনিআলি সোঁমাজতে মানে ধেমাজি ঘিলামৰা ধেমাজি সংযোগী পথৰ অৱস্থা আজি এনেকুৱা। এই পথৰে মানে নিচেই আধা কিলোমিটাৰ কাষতেই মহাবিদ্যালয় আছে আৰু বিভিন্ন ধৰণৰ স্কুল প্ৰতিষ্ঠানবিলাক আছে। এতিয়া পথচাৰীসকলৰ ব্যৱস্থাটো কি হৈছে আপোনালোকৰ ফটোৱে আপোনালোকক পৰিচয় দিব। মই নতুনকৈ আপোনালোকক মানে অৱগত কৰিব নিবিচাৰোঁ। কাৰণ চৰকাৰে মানে উন্নয়ন কৰিবলৈ গৈ এনেকুৱা ধৰণৰ উন্নয়ন কৰিম বুলি তেওঁলোকে প্ৰতিশ্ৰুতিবদ্ধ হৈছে নেকি বাৰু? এই ধৰণৰ প্ৰশ্নবিলাক আমাৰ সততে আমাৰ মানুহবিলাকৰ মাজত মানে আমি চিন্তা কৰোঁ কেতিয়াবা, যে এনেকুৱা ধৰণৰ যদি তেওঁলোকে প্ৰগতি কৰিব বিচাৰে তেন্তেহ'লে অনাগতৰ দিনবিলাকত তেওঁলোকৰ নিৰ্বাচনবিলাক আহি আছে, এই নিৰ্বাচনবিলাকৰ ৰাইজে কেনেদৰে ভোট প্ৰদান কৰিব এই বিষয়লৈ মই আপোনালোকৰ আগত অৱগত কৰিছোঁ। উল্লেখযোগ্য যে বাৰিষা নৌ আহোঁতেই জলমগ্ন হ'ল ঘিলামৰাৰ পৰা ধেমাজি জিলা সদৰ সংযোগী ৰাজপথৰ এক গুৰুত্বপূৰ্ণ অংশ। সামান্য বৰষুণতেই জলপূৰ্ণ হৈ পৰা ঘিলামৰা তিনিআলিৰ এই বিধ্বস্ত অংশই দীৰ্ঘদিন ধৰি পথচাৰীক জলাকলা খুৱাই আহিছে যদিও সামান্যতম গুৰুত্ব প্ৰদান কৰা নাই বুলি অভিযোগ আনিছে স্থানীয় ৰাইজে। ব্যুৰ' ৰিপৰ্ট, নিউজ নাও।